মাদ্রাসার বছরের পরীক্ষার ফলাফল আমি আনুষ্ঠানিকভাৱে আমি আয়োজন কৰিছিলোঁ। এই আয়োজনত আমাৰ স্থানীয় মুৰব্বীসকল, আমাৰ ডেকাচাং দুৰামাৰী গাঁৱৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আৰু লগতে আমাৰ আলিমুলামাসকলক, লগতে আমাৰ গাঁৱৰ বিশিষ্ট ব্যক্তিসকলক মাতি আনি আমাৰ বাৰ্ষিক অধিৱেশনৰ বাৰ্ষিক পৰীক্ষাৰ যিটো ফলাফল এটা আমি ঘোষণা কৰিলোঁ। এই ফলাফলত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্য হৈছে, প্ৰথম স্থান আৰু দ্বিতীয় স্থান, তেওঁলোকক আমাৰ মালিবাৰী দুৰামাৰী যুৱ সংঘৰ পৰা তেওঁলোকক বঁটা বিতৰণী সভা পাতি তেওঁলোকক বঁটা অৰ্পণ কৰিছে। আৰু আমাৰ মাদ্ৰাসাৰ পৰা তেওঁলোকক পুৰস্কাৰে পুৰস্কৃত কৰিছে। এই পৰীক্ষাত 20 জন ছাত্ৰ ছাত্ৰীয়ে কোৰাণ তেওঁলোকৰ হাতত অৰ্পণ কৰা হৈছে। লগতে আমপাৰা 16 জন ছাত্ৰ ছাত্ৰীক দিয়া হৈছে। ফলাফল আমাৰ এই স্থানৰ গৌৰৱ উজ্জ্বল ভাষণটো আমাৰ ৰাইজে আমাক দিছে। লগতে শিক্ষাৰ লগত মক্তব্য শিক্ষাৰ লগত আমাৰ জেনেৰেল শিক্ষাও আমি ইয়াত ছাত্ৰ ছাত্ৰীক আমি পাঠদান দিছোঁ। ইয়াৰ লগতে আমাৰ জমিয়ত উলামা হিন্দ তালিম বৰ্ডৰ যিটো বৃত্তি পৰীক্ষা হয়, সেই বৃত্তি বছৰীয়া দুটা পৰীক্ষা লয়, ছয়মাহিলী পৰীক্ষা আৰু বছৰীয়া পৰীক্ষা। প্ৰত্যেক বছৰেই আমাৰ মাদ্ৰাসাৰ পৰীক্ষাৰ ফলাফল আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰোঁ। সেই হিচাপে এই বছৰতো আমি আমাৰ এই দুৰামাৰী মালিবাৰী কোৰাণীয়া মাদ্ৰাসাৰ বছৰীয়া পৰীক্ষাৰ ফলাফল আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ আয়োজন কৰিছোঁ। এইটোৱে হ'ল আমাৰ আজিৰ সভাৰ উদ্দেশ্য। পৰীক্ষা বিরাট গুরুত্বপূর্ণ বিষয়, তাৎপর্যপূর্ণ বিষয়। মানে আমি জানো যে আমি যিমান দূৰ লিখাপঢ়া নকৰোঁ কিয়, আমাৰ ইছলাম ধৰ্মমতে আমি ধৰ্মীয় নীতি নিয়মৰ মাধ্যমত আমি আগবাঢ়ি যাব লাগিব। ইয়াৰ পিছত আমি ডক্টৰ ইঞ্জিনিয়াৰ যি হওক আপত্তি নাই, কিন্তু কথা হৈছে প্ৰথমে আমি আমাৰ মক্তব্যৰ কিছু নীতি নিয়ম আদৰ্শ আমাৰ লোৱাটো একান্তই প্ৰয়োজন, ল'বই লাগিব। মক্তব হৈছে ইছলাম ধৰ্মৰ প্ৰধান ফাউণ্ডেশ্যন স্বৰূপ। যদি ঘৰ এখন সাজিবলৈ হয়, তাৰ ফাউণ্ডেশ্যনটো যদি দুৰ্বল হৈ যায়, ঘৰটো বেছিদিন নিটিকে। ঠিক তেনেকুৱা যদি মক্তবটো যদি আমাৰ ঠিকমতে নচলে, মক্তব যদি আমাৰ এই ল'ৰা ছোৱালীক ঠিকমতে শিক্ষা প্ৰদান নকৰোঁ, আমাৰ দিন ইছলাম তেনেই লাহে লাহে বিচ্ছিন্ন হৈ যাব, নিঃশেষ হৈ যাব। গতিকে মই আমাৰ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।